হেল্ল' ফ্ৰেণ্ডছ, পুনৰবাৰ এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে লুচেণ্ট জিকে কিতাপখনৰ পৰা সকলো টপিকৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক সামৰি লৈ এটা ছিৰিজ আকাৰে আৰম্ভ কৰিবলৈ চেষ্টা কৰিছোঁ। এই ছিৰিজটোৰ এইটো হৈছে দ্বিতীয়টো ভিডিঅ'। এই ভিডিঅ'টোত ইম্পৰ্টেণ্ট 30+ কুৱেশ্যন লোৱা হৈছে। এই কুৱেশ্যনবিলাক অসমৰ যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত কুৱেশ্যনবিলাকৰ এনচাৰটো আমি ওৱান লাইনাৰ হিচাপে লৈছোঁ। ইয়াত অবজেক্টিভ হিচাপে লৈ অহা নাই, অৰ্থাৎ MCQ হিচাপে লৈ অহা নাই। আমি চেষ্টা কৰিছোঁ যাতে কম সময়ত আমি বেছি কুৱেশ্যন এনচাৰ কভাৰ কৰিব পাৰোঁ। আজি ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, হু ইজ কল্ড দ্য ফাদাৰ অফ ইণ্ডিয়ান আৰ্কিঅ'লজি? কাক ভাৰতীয় পুৰাতত্বৰ পিতৃ বুলি কোৱা হয়? এনচাৰ, ছাৰ আলেকজাণ্ডাৰ কানিংহাম। কুৱেশ্যন নম্বৰ 2, হোৱাট ইজ কল্ড দ্য ষ্টাডি অফ কইনছ? মুদ্ৰাৰ অধ্যয়নক আমি কি বুলি কওঁ? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে নিউমিছমেটিক্স। কুৱেশ্যন নম্বৰ 3, হোৱাট ৱাজ দ্য অৰিজিনেল হোমলেণ্ড অফ হিউমেন? মানুহৰ আদি গৃহভূমি বুলি আমি কাক জানো? এইটো হৈছে মানুহৰ আদি গৃহভূমি আমি আফ্ৰিকা মহাদেশক জানো। হু ফাৰ্ষ্ট ইউজ দ্য টাৰ্ম ইণ্ডাছ চিভিলাইজেশ্যন? সিন্ধু সভ্যতা শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰে? এনচাৰ হ'ল জন মাৰ্শ্বেল। কুৱেশ্যন নম্বৰ 5, হোৱাট ৱাজ দ্য লাৰ্জেষ্ট ছাইট অফ ইণ্ডাছ চিভিলাইজেশ্যন? সিন্ধু সভ্যতাৰ আটাইতকৈ ডাঙৰ স্থান কি আছিল? এনচাৰ, মহেঞ্জোদাৰো। কুৱেশ্যন নম্বৰ 6, হু ৱাজ দ্য ফাৰ্ষ্ট টু প্ৰডিউচ কটন ইন দ্য ৱৰ্ল্ড? পৃথিৱীত কোনে প্ৰথমে কপাহ উৎপাদন কৰিছিল? এনচাৰ, ইণ্ডাছ পিপুল। কুৱেশ্যন নম্বৰ 7, হুইচ এনিমেল ৱাজ নট ন'ন টু ইণ্ডাছ পিপুল? ইয়াত 4টাকৈ অপশ্যন দিয়া আছে। এই অপশ্যনকেইটাৰ ভিতৰত কোনটো জন্তু হিন্দু মানুহৰ চিনাকি নাছিল? আমি যদি ইয়াত চাওঁ অপশ্যন 4টা, ইয়াত আমি দেখা পাম যে অপশ্যন নম্বৰ চিটো কাৰেক্ট। কিন্তু এই অপশ্যনকেইটা এইকাৰণে লোৱা হৈছে, এক্সামত মেক্সিমাম অপশ্যন হৰ্চো থাকে। তেতিয়া যদি হৰ্চ থাকে তেতিয়াহ'লে লায়ন নাথাকে, কাৰণ সেই সময়খিনিত ইণ্ডাছ পিপুলৰ দ্বাৰা হৰ্চ আৰু লায়ন দুয়োটাই কি আছিল, মানুহৰ চিনাকি নাছিল। যিহেতু মেক্সিমাম কুৱেশ্যনত হৰ্চটো আহি থাকে, সেইকাৰণে ইয়াত লায়নটো লোৱা হৈছে, কাৰণ লায়নটো কেতিয়াবা আহি যাব পাৰে, সেইকাৰণে দিয়া হৈছে। আৰু লগে লগে মই হৰ্চৰ কথাটো কৈ দিলোঁ, কেতিয়াবা হৰ্চো আহিব পাৰে, গতিকে চাই ল'ব, যদি হৰ্চ আহে তেতিয়াহ'লে লায়ন নহয়। কুৱেশ্যন নম্বৰ 8, হুইচ মেটেল ৱাজ নট ন'ন টু ইণ্ডাছ পিপুল? কোনটো ধাতু হিন্দু লোকে চিনি পোৱা নাছিল? এনচাৰ, আইৰণ, অৰ্থাৎ লোহা। কুৱেশ্যন নম্বৰ 9, হু ৱাজ দ্য ফাউণ্ডাৰ অফ নালন্দা ইউনিভাৰ্চিটি? নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক কোন আছিল? এনচাৰ, কুমাৰগুপ্তা I। কুৱেশ্যন নম্বৰ 10, হু ইজ ন'ন এজ ছেকেণ্ড অশোক? দ্বিতীয় অশোক বুলি কাক জনা যায়? এনচাৰ, কনিষ্ক। হি ষ্টাৰ্টেড এন ইৰা হুইচ ইজ নাও ন'ন এজ চাকা ইৰা? আমি এতিয়া যিটো আমি শতাব্দ ব্যৱহাৰ কৰোঁ, চাকা ইৰা, সেইটো কোনে ইণ্ট্ৰডিউচ কৰিছিল ফাৰ্ষ্ট? কনিষ্ক। কুৱেশ্যন নম্বৰ 11, হু ইজ ন'ন এজ দ্য শ্বেক্সপিয়াৰ অফ ইণ্ডিয়া? ভাৰতৰ শ্বেক্সপিয়াৰ বুলি কাক জনা যায়? এনচাৰ, কালিদাস। কালিদাসক ভাৰতৰ শ্বেক্সপিয়াৰ বুলি জনা যায়। হু ৱাজ দ্য ফাউণ্ডাৰ অফ দ্য পালা ডাইনেষ্টি? পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? এনচাৰ, কুপালা। কুৱেশ্যন নম্বৰ 13, হু ফাউণ্ডেড দ্য বিক্ৰমশিলা ইউনিভাৰ্চিটি? বিক্ৰমশিলা ইউনিভাৰ্চিটি কোনে প্ৰতিষ্ঠা কৰিছিল? এনচাৰ, ধৰ্মপাল। কুৱেশ্যন নম্বৰ 14, ৱেন দ্য ফাৰ্ষ্ট বেটল অফ টৰাইন ৱাজ ফট? প্ৰথম টৰাইনৰ যুদ্ধ কেতিয়া হৈছিল? ইয়াৰ কাৰেক্ট এনচাৰটো হৈছে 1191, অৰ্থাৎ 1191 চনত টৰাইনৰ প্ৰথম যুদ্ধখন হৈছিল। কাৰ মাজত হৈছিল? পৃথ্বীৰাজ চৌহান এণ্ড মহম্মদ ঘুৰি। আৰু টৰাইনৰ ছেকেণ্ড বেটলখন কেতিয়া হৈছিল? 1192 চনত। টৰাইনৰ যুদ্ধ চনকেইটা মনত ৰাখিব, এইটো প্ৰায়ভাগ কুৱেশ্যনত আহি থাকে। হুৱেৰ ইজ খাজুৰাহো টেম্পল লোকেটেড? খাজুৰাহো মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ কাৰেক্ট এনচাৰ হৈছে মধ্যপ্ৰদেশ।
Question number 16. Who was the founder of the Khilji dynasty? Khilji বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? জালালুদ্দিন খিলজি। Question number 17. Who founded the city Agra? কোনে আগ্ৰা চিটি প্ৰতিষ্ঠা কৰিছিল? Answer Sikandar Lodi. Who was the last Sultan of Delhi? দিল্লীৰ শেষ সুলতান কোন আছিল? ইয়াৰ এনসাৰ হৈছে ইব্ৰাহিম লোডি। Who built the famous গোলকোণ্ডা ফৰ্ট? বিখ্যাত গোলকোণ্ডা দুৰ্গ কোনে নিৰ্মাণ কৰিছিল? এনসাৰ কুলি কুতুব শাহ। অলছো বুইল্ড চাৰমিনাৰ, অৰ্থাৎ কুলি কুতুব শাহে চাৰমিনাৰো কি কৰিছিল? নিৰ্মাণ কৰিছিল। Question number 20. Where is Babur's tomb located? বাবৰৰ সমাধি ক'ত অৱস্থিত? এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো আগতে হৈ যোৱা বহুকেইটা কম্পিটিটিভ এক্সামত এই কুৱেশ্যনটো আহিছে। বাবৰৰ সমাধি কাবুলত আছে। In 1530 he died at Agra. Question number 21. In which language Tuzuk-i-Baburi was written? কোনটো ভাষাত তুজুক-ই-বাবুৰি কিতাপখন লিখা হৈছিল? কি ভাষাত? তুৰ্কী ভাষাত। ইট ইজ দ্য অটোবায়োগ্ৰাফি অফ বাবৰ। বাবৰৰ যিখন আত্মজীৱনী এইখন নাম আছিল তুজুক-ই-বাবুৰি। Question number 22. Who wrote হুমায়ুন নামা? হুমায়ুন নামা কোনে লিখিছিল? এনসাৰ গুলবদন বেগম। গুলবদন বেগম কোন আছিল? গুলবদন বেগম আছিল সিষ্টাৰ অফ হুমায়ুন। Question number 23. Who built the Grand Trunk Road? Grand Trunk Road কোনে নিৰ্মাণ কৰিছিল? এনসাৰ শ্বেৰশ্বাহ। এই গ্ৰেণ্ড ট্ৰাংক ৰোডটো ক'ৰ পৰা ক'লৈ গৈছিল? এই ৰোডটো ৰানছ ফ্ৰম কলকাতা টু পেছোৱাৰ। এইখিনিও মনত ৰাখি থ'ব। Question number 24. Who ended the dual system of government? শাসনৰ দ্বৈত ব্যৱস্থা কোনে শেষ কৰিছিল বা সমাপ্ত কৰিছিল? এনসাৰ ৱাৰেন হেষ্টিংছ ইন 1772। চনটো মনত ৰাখি থোৱাটো ভাল হ'ব। Question number 25. By which treaty the Anglo-Sikh War was ended? কোনখন সন্ধিৰ দ্বাৰা এংলো-শিখ যুদ্ধৰ অন্ত পৰিছিল? এনসাৰ ট্ৰিটি অফ লাহোৰ। লাহোৰ ট্ৰিটি কেতিয়া স্বাক্ষৰিত হৈছিল? 1846। এইটো এটা খুব ইম্পৰ্টেণ্ট ট্ৰিটি হয়। এই ট্ৰিটিটো মনত ৰাখিব। লাহোৰ ট্ৰিটি কেতিয়া স্বাক্ষৰিত হৈছিল? 1846। Question number 26. Who wrote the book Poverty and Unbritish Rule in India? Poverty and Unbritish Rule in India এই কিতাপখন কোনে লিখিছিল? এনসাৰ দাদাভাই নৰোজী। Question number 27. Who was the founder of the প্ৰাৰ্থনা সমাজ? প্ৰাৰ্থনা সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াক এনসাৰটো হৈছে আত্মাৰাম পাণ্ডুৰাং। এই কুৱেশ্যনটো কেতিয়াবা খেলি মেলি লাগে। এইটো মনত ৰাখিবৰ কাৰণে এটা আমি শ্বৰ্ট ট্ৰিক ইউজ কৰিব পাৰোঁ। যেনে প্ৰাৰ্থনা নাম শুনিলে আমি প্ৰাৰ্থনা সদায় আত্মাৰ সন্তুষ্টিৰ কাৰণে কৰোঁ। গতিকে তেনেকৈ মনত ৰাখিব পাৰে প্ৰাৰ্থনা সমাজ আত্মাৰাম পাণ্ডুৰাং। Question number 28. When the English East India Company was established? কেতিয়া ইংৰাজী ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰা হৈছিল? এনসাৰ 1600 চনত। When the Battle of Buxar was fought? বক্সাৰ যুদ্ধ কেতিয়া হৈছিল? বক্সাৰ যুদ্ধ হৈছিল 1764 চনত। Question number 30. When the সাহিত্য একাডেমি was established? সাহিত্য একাডেমি কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ এনসাৰ হৈছে 1954. When mobile phone and internet service launched in India? ভাৰতত কেতিয়া মোবাইল ফোন আৰু ইণ্টাৰনেট সেৱা আৰম্ভ হয়? ইয়াৰ এনসাৰ হৈছে 1995। এইটো এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টোত এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। ইয়াৰ পিছৰ পৰা আমি যিমানখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় গোটেইখিনি লৈ আহিবলৈ চেষ্টা কৰিম। গতিকে প্ৰতিটো ভিডিঅ' কণ্টিনিউ পাই থাকিবৰ বাবে চেনেলটোৰ সৈতে জড়িত হৈ থাকিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে নিশ্চয় লাইক কৰি দিব। ধন্যবাদ।